সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ শাওণ মাহৰ 24 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ আগষ্ট মাহৰ 9 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি, ৰাত্ৰি 12:04 চলি থাকিব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ, ৰাত্ৰি 12:52 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:55:02 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:33। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰ বৰ্ণ, দেৱগণ হ'ব মহিষৰ অস্থি বায়ুযোগ, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 12:52 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষসকণ বাঘৰ অস্থি আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া বেচা যোগ পাব, মতান্তৰে 3 মহীয়া প্ৰতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:48 পৰা 11:27। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 12:47 পৰা 2:37। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি সকলো ক্ষেত্ৰৰ ফালৰ পৰা শুভ দেখা পোৱা গৈছে। বিশেষকৈ আজি পুৰণা বেমাৰ আজাৰৰ পৰাও পৰিত্ৰাণ লাভ কৰিব, স্বাস্থ্যত কিছু সবলতা অনুভৱ কৰিব। আজি ধন কিছু খৰচ কৰিবলগীয়া হ'ব পাৰে আৰু যদি বিগত দিনতো ধন খৰচ কৰিছিল আজি সেই খৰচ কৰা ধনৰ হয়তো অনুধাৱন আপোনাৰ হ'ব পাৰে। আজি কি আপোনাৰ অনুপস্থিতিত হয়তো পৰিয়ালত কাৰোবাৰ কিবা প্ৰয়োজনীয়তা আহিব পাৰে, অৰ্থাৎ পৰিয়ালত আপোনাৰ আজি আৱশ্যকতা আহি পৰিব। কোনোবা ব্যক্তিয়ে সমালোচনা কৰাৰ সম্ভাৱনাও দেখা গৈছে, গতিকে অকণমান সতৰ্ক থাকিব। আৰু আপোনাৰ স্বভাৱ চৰিত্ৰ আচৰণ আজি খুব নম্ৰ হৈ পৰিব, গতিকে আনক আজি আপুনি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ কথা কামবোৰ সকলোৰে পচন্দ হ'ব। কৰ্মক্ষেত্ৰত কিন্তু নতুন নতুন হয়তো সৰু সুৰা বাধা আহিব পাৰে, সেই বাধাবোৰ আপুনি দূৰ কৰি আগবাঢ়িবলগীয়া হোৱা দেখা যাব, বিশেষকৈ কৰ্মক্ষেত্ৰত। আজিৰ দিনটোত বৈবাহিক ক্ষেত্ৰত প্ৰিয়জনৰ আপত্তি পূৰণ কৰিব লাগিব আৰু বাকী সকলো দিশত শুভ। বিদ্যা তেওঁলোকৰ নতুনত্বৰ যুগ দেখা গৈছে, গতিকে নতুন বিষয় নতুন কিতাপ আজি অধ্যয়ন কৰাৰ বিশেষ ইচ্ছা যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 1 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃষ ৰাশি ব্যক্তিসকলৰ আজি জীৱনসংগীৰ বাবে আপুনি সুখ অনুভৱ কৰা দেখা যাব। জীৱনসংগীয়ে কিবা ভাল খবৰ দিয়াৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি ঘৰত ঘৰুৱা সম্পত্তি বৃদ্ধি পাব, গতিকে ঘৰৰ আজি সা সম্পত্তি বৃদ্ধিৰ যোগ দেখা গৈছে। নতুনকৈ পাবলগীয়া ধন প্ৰাপ্তিৰ আজি বিশেষ যোগ আছে, গতিকে যদি আপুনি ক'ৰবাৰ পৰা নতুনকৈ পাবলগীয়া আছিল ধন, সেই ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। আৰু প্ৰেমৰ ক্ষেত্ৰত সৰু সুৰা উপহাৰ প্ৰাপ্তিৰো আজি সম্ভাৱনা আছে। ডাঙৰ
জ্যেষ্ঠ ব্যক্তিয়েও আপোনাক আজি সন্মান কৰিব, গতিকে সকলোৰে পৰা আজি সা সন্মান প্ৰাপ্তিৰ যোগ দেখা গৈছে। আজি দিনটোত কিবা চিঠি পত্ৰ, ইমেইল এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা খবৰ অহাৰ সম্ভাৱনাও প্ৰবল আছে। বাকী খুব আনন্দ আৰু ফূৰ্তিৰ মাজেৰে দিনটো অতিবাহিত কৰিব এই বৃষ ৰাশিৰ ব্যক্তিসকলে, কিন্তু হঠাৎ খঙৰ মাত্ৰাও বাঢ়িব পাৰে। হঠাৎ কিবা কথাই আজি এই ৰাশিৰ ব্যক্তিসকলৰ খং বৃদ্ধি কৰিব পাৰে, গতিকে নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব। সৰু সুৰা ব্যৱসায়ত লোকচান হ'ব পাৰে, গতিকে ব্যৱসায় বাণিজ্য কৰোঁতে অকণমান আপুনি গুৰুত্ব দি কৰাটো ভাল হ'ব। ঘৰত কিবা পুৰণা বস্তুৰ মেৰামতি নতুবা পুৰণা বস্তু আপুনি চাফ চিকুণ কৰিবলগীয়া হোৱাও দেখা যাব। বিদ্যাত আনৰ কথামতে পঢ়িব লাগিব, গতিকে আনৰ প্ৰেছাৰ, আনৰ কথামতে আজি পঢ়া শুনা কৰিবলগীয়া হোৱা দেখা যাব। অন্য সকলো দিশত শুভ। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক আৰু মানসিক বলাবল বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰবল আছে, গতিকে স্বাস্থ্যৰ ফালৰ পৰাও সুস্থ থাকিব আৰু মানসিকভাৱেও কিছু সবল হৈ থকা দেখা যাব। আজি ৰাজহুৱা প্ৰশংসা প্ৰাপ্তিৰ যোগ দেখা গৈছে, গতিকে কোনোবা ব্যক্তি আপোনাৰ আজি উপস্থিতিত নতুবা অনুপস্থিতিত কিছু প্ৰশংসা কৰিব। ফাঁচি থকা কামবোৰ সোনকালে হৈ উঠাৰ সম্ভাৱনাও যথেষ্ট আছে, গতিকে বিগত দিনত যদি কিবা আপোনাৰ কাম আধৰুৱা হৈ আছিল, আজি সেই কামবোৰ সোনকালে হৈ উঠাৰ সম্ভাৱনা আছে। আজি ঘৰৰ পৰা ক'ৰবাত ওলাই যোৱাৰ সময়ত তেওঁলোকক খুব ফূৰ্তি আনন্দৰ মাজেৰে ওলাই যোৱা দেখা যাব, কিন্তু কিবা বয় বস্তু হয়তো হেৰুৱাব পাৰে, গতিকে নিজৰ বয় বস্তুৰ ওপৰত গুৰুত্ব ৰাখিব। আজি বয়সস্থ ব্যক্তিয়ে অকণমান আমনি কৰিব পাৰে। বয়সস্থ ব্যক্তিৰ সেৱা শুশ্ৰূষা হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষা, প্ৰতিযোগিতামূলক কামত আপোনাৰ আজি সফলতা প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। সেই ক্ষেত্ৰত আগবাঢ়িলে আপুনি নিশ্চয় লাভান্বিত হ'ব, কিন্তু মনত অকণমান ভয় ভাৱ চলি থাকিব পাৰে কিবা কথাই, গতিকে যিমান পাৰে আপুনি সাহস বৃদ্ধি কৰি আগবাঢ়িব, নিশ্চয় দিনটো সুন্দৰ হৈ পৰিব। কিন্তু এওঁলোকৰ সকলো কামত চেষ্টাত সফলতাৰ বিশেষ যোগ আছে, গতিকে অকণমানেই আপুনি চেষ্টা কৰক, সেই চেষ্টাবোৰত আজি সফলতা লাভ কৰিব। এওঁলোকে নিজৰ ইচ্ছা, নিজৰ আশাবোৰ আজি পূৰণ কৰিবলৈ চেষ্টা কৰাও দেখা যাব, গতিকে যি কৰি ভাল পায়, য'ত গৈ ভাল পায় তেনেধৰণৰ ঠাইলৈ যোৱাও দেখা যাব। কিতাপ পঢ়াৰ প্ৰতি এওঁলোকৰ ইচ্ছা আজি প্ৰবল বাঢ়িব, গতিকে মন পচন্দৰ কিতাপ পঢ়া, মন পচন্দৰ সংগীত শুনাৰ প্ৰতি এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ কোনোবা সদস্যক হয়তো ক'ৰবালৈ ফুৰাবলৈ লৈ যাবলগীয়া হ'ব পাৰে। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ ধন খৰচৰ মাত্ৰাও কিছু বৃদ্ধি পাব, কিন্তু আপুনি ভাতৃ ভগ্নীৰ ফালৰ পৰা পৰ্যাপ্ত সহায় সহযোগিতা আজি সকলো কামত লাভ কৰিব। যিমান পাৰে কাজিয়াৰ পৰা দূৰত থাকিব, কাজিয়া পেচালে অকণমান ক্ষতি কৰিব পাৰে। আজিৰ দিনটোত নতুন নতুন বন্ধুৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনাও প্ৰবল আছে। প্ৰিয়জনে আপোনাক আজি কিছু মৰম চেনেহেৰে কথা বতৰাবোৰ কোৱাও দেখা যাব। আজি সকলো কাম আপোনাৰ লাভত থাকিব, লগতে কিবা কথাই আপোনাৰ উৎসাহ আজি দুগুণ বৃদ্ধি কৰি তুলিব। কিবা কথা নতুবা কিবা কামে আপোনাৰ উৎসাহ উদ্দীপনা আজি দুগুণ বঢ়াব। আজি দিনটোৰ বেছি সময় আপুনি কোনোবা শিশুৰ সৈতেই পাৰ কৰিবলগীয়াও হয়তো হ'ব পাৰে। বৈবাহিক সম্বন্ধত আজি নতুনত্ব আহিব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে যি কামেই নকৰক কিয় বুদ্ধিমত্তাৰে আৰু নিজৰ বিবেক বুদ্ধিৰে এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। বন্ধুৰ পৰাও সহায় সহযোগিতা লাভ কৰিব। বন্ধুত্বৰ ক্ষেত্ৰখন আপোনাৰ বাবে আজি শুভ দেখা পোৱা গৈছে। আজি নিজৰ ক্ষমতা, নিজৰ দক্ষতাবোৰ দেখুৱাবলৈ আপুনি সুবিধা লাভ কৰিব, গতিকে আপোনাৰ কৰ্ম দক্ষতা আনক দেখুৱাব পাৰিব। পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি আপোনাৰ বুদ্ধিমত্তা বাঢ়িব। যিখিনি পঢ়িব সেইখিনি আজি দিনটোত মনত ৰ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। আজি এওঁলোকে
জীৱনটো উপভোগ কৰা দেখা যাব। আজি ঘৰত বিবাহৰ আলোচনা চলিব পাৰে, গতিকে যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি তেতিয়াহ'লে ঘৰত বিবাহৰ আলোচনা চলিব। আৰ্থিক পক্ষত আজি আপোনাৰ সবলতা আহিব, ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নাথাকে, ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। আৰু ঘৰত কিবা নহয় কিবা পৰিৱৰ্তন হ'ব, হয়তো ঘৰৰ মেৰামতি, ঘৰৰ চাফ চিকুণ নতুবা ঘৰৰ গৃহ নিৰ্মাণৰ কাম আজি চলি থাকিব পাৰে, গতিকে ঘৰত কিছু পৰিৱৰ্তন হ'ব। বহুদিন লগ নোপোৱা কোনো ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে আৰু নতুনকৈ প্ৰেমৰ আজি শুভাৰম্ভ হ'ব। লগতে যি কামেই নকৰক কিয় এই ৰাশি ব্যক্তিসকলে আৰম্ভণিত খুব এক্টিভ হৈ খুব সক্ৰিয়ভাৱে কাম বনবোৰ কৰা দেখা যাব, কিন্তু শেষৰ ভাগত হয়তো অকণমান এলাহ ভাৱ আহিব পাৰে। আজি নতুনকৈ কৰ্ম লাভ কৰাৰ সম্ভাৱনা বিশেষকৈ দেখা গৈছে। কৰ্মক্ষেত্ৰত চাকৰি বাকৰিত আপোনাৰ শুভ ফল আহিব আৰু খৰচ আপুনি ঘৰুৱাভাৱে কৰিব লাগিব। ঘৰত খৰচৰ মাত্ৰা সন্ধিয়াৰ ভাগত বিশেষকৈ বাঢ়িব। বাকী অৱশ্যে এই ৰাশি ব্যক্তিসকলে খোৱা লোৱাত বাহিৰা বস্তু খোৱা লোৱা নকৰিব। বিশেষকৈ তেলোৱা বস্তু খালে অকণমান পেটৰ সমস্যাই দেখা দিব পাৰে। অন্য সকলো দিশত হ'ব। সৰু সুৰা যাত্ৰাৰ যোগো আজি দিনটোত দেখা পোৱা গৈছে। চিঠি পত্ৰ, ইমেইল নতুবা তেনেধৰণৰ অন্য ক্ষেত্ৰৰ ফালৰ পৰা কিবা সংবাদ আপুনি লাভ কৰিব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰত কিছু উদাৰতা আহিব, কিন্তু এওঁলোকৰ পৰিশ্ৰম আজি অকণমান বাঢ়িব। আপুনি পৰিশ্ৰম কিছু কৰিবলগীয়া হোৱা দেখা যাব। আজি আপোনাৰ ধন সম্পত্তিত বৃদ্ধি পাব, বিশেষকৈ সম্পত্তি বৃদ্ধিৰ যোগ আজি দেখা পোৱা গৈছে। দিনটোৰ শেষৰ ভাগত হঠাৎ কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে, গতিকে দিনটোৰ শেষৰ ভাগত কিবা খবৰ আপুনি পাব পাৰে। প্ৰেম সম্বন্ধত আজি মধুৰতা আহিব। কৰ্মক্ষেত্ৰত বহুদিনৰ পৰা যদি কিবা কাম চলি আছিল, হোৱা নাছিল, আগবঢ়া নাছিল, আজি তেনেধৰণৰ কাম বনবোৰতো আগবঢ়াৰ সম্ভাৱনা যথেষ্ট আছে। আজি কোনোবা ব্যক্তিয়ে আপোনাক সহায় কৰিব নতুবা ভাল উপদেশ দিব। জ্যেষ্ঠ ব্যক্তিৰ উপদেশ প্ৰাপ্তিৰ আজি সম্ভাৱনা যথেষ্ট আছে। আজিৰ দিনটোত এওঁলোকৰ বিদ্যাত একাগ্ৰতাও বাঢ়িব, গতিকে যিখিনি পঢ়া শুনা কৰিব খুব একাগ্ৰ হৈ পঢ়া শুনা কৰা দেখা যাব আৰু ভাল ভাল কথা আজিৰ দিনটোত শিকিব আৰু জানিব পাৰিব। আৰু সাজোন কাচোনত অকণমান বেছি ব্যস্ত থকা দেখা যাব, কেনেকৈ নিজৰ সৌন্দৰ্যতা বৃদ্ধি কৰিব পাৰি, অৰ্থাৎ এওঁলোকে দিনটোত সাজোন কাচোন বেছিকৈ কৰা দেখা যাব। অন্য সকলো দিশত শুভ। আজি আশা কৰা কামবোৰো আপোনাৰ হৈ উঠিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰত কিছু বিনম্ৰতা আহিব, গতিকে সহজ সৰল স্বভাৱৰ হৈ পৰা দেখা যাব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি আত্মগৌৰৱ অনুভৱ কৰিব। আজি অতিৰিক্ত ধন ক'ৰবাত সঞ্চয় কৰাটো আপোনাৰ বাবে বিশেষ লাভপ্ৰদায়ক হৈ পৰিব আৰু বিভিন্ন কাৰণত আপোনাৰ আজি সুখ সমৃদ্ধিও বৃদ্ধি পাব। প্ৰিয়জনে অকণমান খং ৰাগ কৰি থাকিব পাৰে, গতিকে প্ৰিয়জনক সন্তুষ্ট কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি আপুনি কৰা কিবা কামৰ হয়তো অন্য ব্যক্তিয়ে বিৰোধিতাও কৰিব পাৰে, গতিকে কাম বন কৰাৰ ক্ষেত্ৰত অকণমান সতৰ্ক হৈ পৰিব। অতীতত লগ পোৱা কোনো ব্যক্তিক আজি আপুনি লগ পাব পাৰে। অতীতত সম্বন্ধ থকা কোনো ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত এই ৰাশি ব্যক্তিসকলে সন্ধিয়াৰ ভাগত খৰচ অকণমান কৰিব লাগিব আৰু জ্ঞান অৰ্জনৰ যোগ প্ৰবল দেখা পোৱা গৈছে। নতুন নতুন কথা জানিব আৰু শিকিব পাৰিব। বিদ্যাৰ ক্ষেত্ৰত তেওঁলোকৰ পঢ়া শুনাত আগ্ৰহ আজি বাঢ়িব। কৰ্মক্ষেত্ৰত সন্ধিয়াৰ সময়ত এই ৰাশি ব্যক্তিসকলে কাম কৰিবলৈ আপোনাৰ ইচ্ছা নাথাকিব, অৰ্থাৎ সন্ধিয়া আপোনাৰ কাম বন কৰিবলৈ একেবাৰে ইচ্ছা নাথাকিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাৰ
আৱশ্যকতা আছে। বিগত দিনত হয়তো আপোনাৰ কষ্টৰ পৰিমাণ বাঢ়িছে, গতিকে আজি জিৰণি লোৱাটো আপোনাৰ বাবে ভাল হ'ব। কিন্তু আপোনাৰ আজি মান সন্মান প্ৰাপ্তিৰ প্ৰবল যোগ আছে আৰু ইচ্ছা শক্তি অকণমান কমিব পাৰে। আজি দিনটোত হয়তো কাম বন কৰিবলৈ অকণমান ইচ্ছা কম হোৱা দেখা যাব। আজি কোনোবা ব্যক্তি আপোনাৰ ওচৰলৈ ধন বিচাৰি আহিব পাৰে। লগতে ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। ঘৰত আপোনাৰ আনন্দৰ মাজেৰে দিনটো অতিবাহিত হ'ব। আজি নতুন পৰিকল্পনাই আপোনাক বিশেষ শুভ ফল দিব। গতিকে নতুন নতুন কাম হৈ উঠাৰ সম্ভাৱনা দেখা পোৱা গৈছে। দাম্পত্য সুখো এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজিৰ দিনটোত লাভ কৰিব। জীৱনসংগী আপোনাক আজি কোনোবা ক্ষেত্ৰত হয়তো হঠাৎ কিবা ছাৰপ্ৰাইজ দিব পাৰে আৰু নিজৰ আশাবোৰ আজি পূৰণ কৰিবলৈ আপুনি হয়তো অকণমান আগ্ৰহী হোৱাও দেখা যাব। কি কৰিলে নিজৰ আশা নিজৰ ইচ্ছাবোৰ পূৰণ হয়, নিজৰ ওপৰত বেছি গুৰুত্ব দিয়া এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক দেখা যাব। আজি পঢ়া শুনাৰ ক্ষেত্ৰত আনৰ সহায় নতুবা জ্যেষ্ঠ ব্যক্তিৰ সহায় ল'বলগীয়া হ'ব পাৰে। আজি কথাবোৰ এই ৰাশিৰ ব্যক্তিসকলে গভীৰভাৱে চিন্তা কৰাও দেখা যাব। দিনটোত অকণমান চিন্তা চৰ্চা এওঁলোকে কৰি থকা দেখা যাব। কোনোবা ব্যক্তিৰ কিবা কথাই খঙৰ মাত্ৰাও আকস্মিকভাৱে বঢ়াব পাৰে। গতিকে যিমান পাৰে নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। বাকী সকলো দিশত শুভ। আজি ঘৰুৱা কাম বনৰ বাবে আপুনি সৰু সুৰা যাত্ৰাও কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব আজিৰ বাবে বগা। ধনুৰাশি ব্যক্তিসকলৰ ওচৰলৈ আজি কোনোবা ব্যক্তিয়ে ধন বিচাৰি আহিব, কিন্তু ধন দিলে সেই ধন উভতাই পোৱাৰ সম্ভাৱনা কম দেখা পোৱা গৈছে। আজি বিদ্যাৰ্থীসকলৰ সুনাম অৰ্জনৰ যোগ শিক্ষা ক্ষেত্ৰত দেখা গৈছে। লগতে আজি হঠাৎ কোনোবা সম্বন্ধীয় ব্যক্তি নতুবা অন্য কোনোবা ব্যক্তিৰ পৰা উপহাৰ প্ৰাপ্তিৰো সম্ভাৱনা দেখা গৈছে। প্ৰিয়জনে আপোনাক সকলো কামত সকলো ক্ষেত্ৰত আজি ছাপোৰ্ট কৰিব। লগতে মনৰ আশাবোৰ আজি পূৰ্ণ হোৱাৰো সম্ভাৱনা যথেষ্ট আছে। ভাবি থকা কাম ভাবি থকা কথাবোৰ আজি সিদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। ধন উপাৰ্জনৰ আজি ক্ষমতা নতুন নতুন ক্ষমতা বাঢ়িব। গতিকে একাধিক পথৰ পৰা ধনৰ আগমনৰ সম্ভাৱনা আছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে অকণমান হয়তো কিবা কঠিন কামত লিপ্ত হ'বলগীয়াও হ'ব পাৰে। অৰ্থাৎ আপুনি কৰি থকা কামবোৰ দুবাৰ তিনিবাৰ একেৰাহে কৰিবলগীয়া হোৱাও দেখা যাব। আজি নতুন নতুন কথা জানিব আৰু শিকিবও পাৰিব। ভাল কথা শিকাৰ আজি সম্ভাৱনা প্ৰবল আছে। কিন্তু খোলা মনৰ গৰাকী হৈ পৰিব এই ধনুৰাশিৰ ব্যক্তিসকল। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত চলি থকা কিবা সমস্যাৰো আপুনি সমাধান বিচাৰি পাব। গতিকে সমস্যা সমাধান আজি নিশ্চয় হ'ব। ঘৰত সৰু সুৰা পৰিৱৰ্তন হ'ব। ঘৰৰ মেৰামতি ঘৰৰ চাফ চিকুণ এনেধৰণৰ ঘৰত সৰু সুৰা পৰিৱৰ্তন হৈ থকা দেখা যাব। আপুনি কিবা ডাঙৰ সিদ্ধান্ত আজি ল'বলগীয়া হ'ব পাৰে, বিশেষকৈ ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। মকৰ ৰাশি ব্যক্তিসকলৰ আজিৰ দিনটোত স্বভাৱ চৰিত্ৰ কিছু শিশুৰ দৰে হৈ পৰিব। গতিকে শিশুৱে যি কৰি ভাল পায় আজি আপোনাৰ তেনেধৰণৰ কাম বনবোৰ কৰিবলৈ ইচ্ছা যাব। আজি ধনৰ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব। গতিকে গুৰুত্ব ৰাখিব। আজি পৰিয়ালত নতুনত্ব আহিব। বিশেষকৈ কিবা নতুন সম্পত্তি নতুবা কোনোবা প্ৰিয় আলহীৰ আগমনৰ আজি পৰিয়ালত সম্ভাৱনা দেখা গৈছে। আজি যি পৰিকল্পনা নকৰক কিয় সেই পৰিকল্পনাবোৰ আপোনাৰ খুব সুচাৰুৰূপে সমাধান হ'ব। ব্যৱসায়ত বিশেষ মন বহিব। গতিকে ব্যৱসায় বাণিজ্য কৰিবলৈ আজি দিনটোত আপোনাৰ ইচ্ছা বাঢ়িব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ নতুন নতুন কাম বনৰ প্ৰতি আগ্ৰহ আৰু ইচ্ছা ধাউতি বৃদ্ধি পাব। আৰু পৰিয়ালত খৰচ আপুনি কৰিব লাগিব। পৰিয়ালৰ কোনোবা বিশেষ ব্যক্তিৰ সৈতে হয়তো আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি সৰু সুৰাভাৱে উপহাৰৰ লেনদেনো হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ আজি ভাল কামৰ প্ৰশংসা লাভ কৰিব। অন্য সকলো দিশত শুভ। পঢ়াত দিনটোৰ সন্ধিয়াত অকণমান কিছু
কমকৈ মন বহিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা ব্যক্তিয়ে আপোনাৰ সহন শক্তিৰ পৰীক্ষা ল'ব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কথা আৰু কাম যুক্তি তৰ্কৰে কৰা দেখা যাব। যদি আপোনাৰ হাতত পৰ্যাপ্ত ধন আছে তেতিয়াহ'লে সঞ্চয় কৰি ৰখাৰ চেষ্টা কৰক। অনাগত দিনত সেই ধন আপোনাৰ কামত আহিব। ঘৰুৱা কাম কাজত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত ফাঁচি থকা কামবোৰো হৈ উঠিব। আজি দিনটোত কৰ্মক্ষেত্ৰত আপোনাৰ বিশেষ উন্নতি আৰু প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। অকণমান মুকলি ঠাইত কিছু সময় অতিবাহিত কৰাৰ হয়তো ইচ্ছা আপোনাৰ যাব পাৰে। লগতে আজি দিনটোত এই ৰাশি ব্যক্তিসকলে যিকোনো কাম গুৰুত্ব দি কৰা দেখা যাব আৰু অজ্ঞাত পথৰ পৰা ধন আগমনৰ সম্ভাৱনাও দেখা গৈছে। অৰ্থাৎ আকস্মিকভাৱে ধন প্ৰাপ্তি হয়তো আজিৰ দিনটোত হ'ব পাৰে। আৰু যিকোনো কাম নতুনভাৱে আৰম্ভ কৰা এওঁলোকক দেখা যাব। আৰু বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাত বিশেষ ৰুচি আৰু ধাউতি বাঢ়িব। গতিকে পঢ়িবলৈ ইচ্ছা কৰা, পঢ়িবলৈ আগ্ৰহ আজি বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব বগা। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি খৰচ ভবাতকৈ অকণমান বাঢ়িব। গতিকে ক'ৰবাত নহয় ক'ৰবাত আপুনি খৰচ কৰিব লাগিব। অৱশ্যে কৰ্মক্ষেত্ৰতো আপুনি হয়তো একেটা কাম দুবাৰ তিনিবাৰ কৰিবলগীয়া হ'ব পাৰে। প্ৰিয়জনৰ ফালৰ পৰা আজি সম্বন্ধত মধুৰতা আহিব। বিশেষকৈ এই ৰাশি ব্যক্তিসকলে আজি কাম বনত প্ৰিয়জনৰ ছাপোৰ্ট লাভ কৰিব। সকলোৰে সৈতে যোগাযোগ ব্যৱস্থা খুব সুন্দৰ হৈ পৰিব। বহুত দিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতেও আজি যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু সকলোকে সোনকালে বিশ্বাস কৰি নল'ব। বিশ্বাস কৰি ল'লে হয়তো কোনোবা ব্যক্তিয়ে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। ব্যৱসায় বাণিজ্যত আজি অকণমান হয়তো লোকচান হ'ব পাৰে। গতিকে গুৰুত্ব ৰখাটো ভাল হ'ব। যিসকল ব্যক্তি ঘৰৰ পৰা বাহিৰত থাকে তেওঁলোকৰ ধনৰ প্ৰয়োজনীয়তা আহিব। বাকী অৱশ্যে চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈ নতুবা মনোৰঞ্জনৰ ক্ষেত্ৰত আপোনাৰ সময় পাৰ কৰিবলৈ ইচ্ছা যাব পাৰে। নিজৰ আশা আৰু নিজৰ ইচ্ছাবোৰ এওঁলোকে পূৰ্ণ কৰিবলৈ যথেষ্ট চেষ্টা কৰা দেখা যাব। বিদ্যাত তেওঁলোকৰ কিছু পুৰণা বিষয় হয়তো আজি পুনৰ অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব আজিৰ বাবে নীলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।